নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো তোমালোকে অলৰেডি গম পাইছে যে আমি স্থানাংক জ্যামিতি দশমমান শ্ৰেণীৰ আলোচনা কৰি আছিলোঁ, ঠিক আছে। তো আজি আমি 7.3 চেপ্টাৰটো এক্সাৰচাইজটো আৰম্ভ কৰিম মানে, আৰু লগতে আমি আগতে কোৱাৰ নিচিনা বাস্কা ডিষ্ট্ৰিক্টৰ যিখিনি হাফ ইয়াৰলি পেপাৰ আছে তাৰ পৰা আমি 5টা MCQ আলোচনা কৰিম, ঠিক আছে। তো এতিয়া চাবা, তো 7.3 চেপ্টাৰটোত আমাৰ কি আছে, ত্ৰিভুজৰ কালি আছে। তো ত্ৰিভুজৰ কালি তোমালোকে অলৰেডি পাইছাই, ত্ৰিভুজৰ কালি কি হাফ ইনটু ভূমি ইনটু উন্নতি আছিল, ঠিক আছে। এইটো ত্ৰিভুজৰ কালি আছিল, ঠিক আছে। তো এতিয়া কিন্তু আমি স্থানাংক জ্যামিতিত আমাৰ কি হ'ব যে আমাৰ স্থানাংক জ্যামিতিত আমাৰ বিন্দুৰ কথা আছিল। তো বিন্দুবিলাক আমি ইয়াতে ধৰা তোমালোকৰ এটা ত্ৰিভুজ আছে, ঠিক আছে। তো ইয়াতে তোমালোকে বিন্দুৰ এটা স্থানাংক সাপোজ গম পোৱা, x1 y1 এই বিন্দুটোৰ স্থানাংক, x2 y2 এই বিন্দুটোৰ স্থানাংক, x3 y3, ঠিক আছে। তো ইয়াতে আমি উন্নতি নাজানো, মানে ভূমিৰ দিক কি নাজানো, আমি খালি বিন্দু শীৰ্ষ বিন্দুকেইটাৰ স্থানাংক জানো, ঠিক আছে। তো তেতিয়া আমি কি কৰিম, তো এতিয়া এই স্থানাংক জ্যামিতিৰ মতে আমাৰ কি হ'ব যে ত্ৰিভুজটোৰ কালি, এই ত্ৰিভুজটোৰ কালি কি হ'ব, এই ত্ৰিভুজটোৰ কালি কি হ'ব, হাফ কি হ'ব x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2, ঠিক আছে। এইটো হ'ব, নিশ্চয় বুজি পাইছা। তো এইটো এতিয়া চাবা যে আগতে কিন্তু দশমমান শ্ৰেণীৰ কিতাপত ইয়াতে এটা মডুলাছ চিন ব্যৱহাৰ কৰিছিল, ঠিক আছে। মডুলাছ মানে কি যে এই যিখিনি ত্ৰিভুজৰ কালি আমিতো জানোই ত্ৰিভুজৰ কালি নিগেটিভ হ'ব নোৱাৰে, গতিকে আমি মডুলাছ চিন আমাৰ ব্যৱহাৰ কৰিছিল। মডুলাছ চিন ব্যৱহাৰ কৰিলে পৰম মান তাৰমানে জানে মানটো লৈছিল, ঠিক আছে, পজিটিভ মানটো লৈছিল, ঠিক আছে। তো কিন্তু এতিয়া কিন্তু এইটো চিন দিয়া নাই তোমালোকক, নিদিলেও কিন্তু আমি ত্ৰিভুজৰ কালিটো আমি নিগেটিভ নলওঁ, আমি সদায় পজিটিভে ল'ম, ঠিক আছে। তো এইটো মনত ৰখা, এইটো সূত্ৰটো তোমালোকে মনত মানে সূত্ৰটো মনত ৰখাটো বৰ বেছি টান নহয়, মনতে ৰাখিবা তোমালোকে। তো প্ৰথমতে কি কৰিবা, হাফটোতো থাকিবই, চাবা x1 লিখিবা, x2 লিখিবা, x3 লিখিবা, ঠিক আছে। তো এতিয়া চাবা একৰ পিছত কি আহে, একৰ পিছত 2 আহে, তো ইয়াতে y2 লিখি দিবা, 2 পিছত কি আহে 3, তো y3, ঠিক আছে, এইটো হৈ গ'ল। তো এতিয়া চাবা 2 আছে, x2 আছে, 2 পিছত আমি কি লিখিম y3, 3 পিছত কি আহে, আচলতে 4 আহিব লাগে, কিন্তু ইয়াতে তো 4 নাহে, 1 2 3 পুনৰ 1 আছে, তো 3 পিছত কি আহিব 1 আহিব, ঠিক আছে। তো এইটো হৈ গ'ল। আকৌ x3, 3 পিছত আমাৰ কি হ'ব y1, 1 পিছত কি 2, ঠিক আছে। এইটোৱে আমাৰ সূত্ৰটো, ঠিক আছে। তো ইয়াতে ব্ৰেকেটৰ ভিতৰত y কেইটা, y স্থানাংক কেইটা থাকে, আকৌ এনেকৈ x1 x2 x3 পূৰণ হৈ থাকে, ঠিক আছে। সূত্ৰটো কিতাপত তোমালোকক ধুনীয়াকৈ উপস্থাপন কৰি দিয়া, প্ৰমাণ কৰি দিয়া আছে, সেইটো তোমালোকে চাই ল'বা, ঠিক আছে। তো ভিডিঅ'টো বহুত দীঘল হোৱাৰ কাৰণে মই এইটো সূত্ৰটো মই প্ৰমাণ কৰিব খোজা নাই, কিন্তু এইটো সূত্ৰ তোমালোকে মনত ৰাখিবা, ঠিক আছে। নিশ্চয় বুজি পাইছা। তো এতিয়া আমি অংকখিনি আৰম্ভ কৰিম, ঠিক আছে। তো এতিয়া চাবা আমি প্ৰথম অংকটো লৈছোঁ, বিন্দু তিনিটা তোমালোকক কি দিয়া আছে, 2 3 -1 0 2 -4, ঠিক আছে। তাৰমানে এই বিন্দু তিনিটা ত্ৰিভুজ এটাৰ শীৰ্ষ বিন্দু, ঠিক আছে। তো এই ত্ৰিভুজটো তোমালোকক এতিয়া কালি উলিয়াব দিছে, ঠিক আছে। তো তোমালোকে এটা কাম কৰিবা, এইটো তোমালোকে x1 y1 বুলি ভাবিবা, এইটো বিন্দুক তোমালোকে কি বুলি ভাবিবা, x1 y1, ঠিক আছে। এইটো কি বুলি ভাবিবা x2 y2, এইটো কি বুলি ভাবিবা x3 y3, ঠিক আছে। তোমালোকে সাইডত এনেকৈ লিখি ল'ব পাৰা, ঠিক আছে। সাইডত এনেকৈ লিখি ল'ব পাৰা, x1 মানে 2, এইটো x1, y1 মানে 3, ঠিক আছে। x2 মানে -1, y2 মানে 0, ঠিক আছে। x3 মানে 2 আৰু y3 মানে -4, ঠিক আছে। তো তোমালোকে সাইডত এনেকৈ লিখি থৈ দিবা পাৰা, ঠিক আছে। তো এতিয়া তোমালোকে ত্ৰিভুজটোৰ কালি উলিয়াব লাগিলে সূত্ৰটো তোমালোকৰ নিশ্চয় মনত থাকিবই। তো এতিয়া ত্ৰিভুজটোৰ কালি কি হ'ব, এতিয়া চাবা যে প্ৰডক্ট চাবা যে এনেকৈ লিখি ল'বা যে এতিয়া ত্ৰিভুজটোৰ কালি কি হ'ব, ত্ৰিভুজটোৰ কালি কি আছিল, হাফ কি আছিল x1 মানে মই প্ৰথমতে সূত্ৰটো তোমালোকক লিখি দিছোঁ, হাফ x1 y2 minus y3, ঠিক আছে, x2 y3 minus y1 plus x3 y1 minus y2, এইটো আছিল আমাৰ সূত্ৰটো আছিল, ঠিক আছে, এইটো আছিল, ঠিক আছে। তো এতিয়া তোমালোকে ইয়াতে হাফ সূত্ৰটো তোমালোকে লিখিব নালাগে, ডাইৰেক্ট বহুৱাই দিবা, x1 মানে কি 2, ঠিক আছে,
তো তোমালোকে ইয়াতে 2 বহুৱাই দিয়া x1 ৰ জায়গাত 2 বহুৱাই দিয়া ঠিক আছে y2 মানে 0 মাইনাস y3 ঠিক আছে y3 মানে আকৌ কি আছে -4 আছে তো ইয়াতে আমি এই চিহ্নডাল দি দিম ঠিক আছে -4 ঠিক আছে y2 minus y3 y2 মানে 0 minus y3 মানে -4 ঠিক আছে তাৰ পিছত আমাৰ x2 আছে x2 মানে কিমান -1 y3 মানে -4 minus y1 মানে কি y1 মানে 3 আছে ঠিক আছে তাৰ পিছত চাবা x3 মানে 2 y1 মানে 3 minus y2 মানে 0 ঠিক আছে এককটো কিন্তু বৰ্গ একক দিবা ঠিক আছে কালি এককটো সদায় বৰ্গ একক হয় নিশ্চয় বুজি পাইছা তো এই সূত্ৰটো তোমালোকে বহুৱাই যাবা ঠিক আছে যেতিয়া তোমালোকৰ সূত্ৰটো মানে মনত থাকিব তেতিয়া ডাইৰেক্ট তোমালোকে x1 ৰ জায়গাত 2 টো বহুৱাবা y2 ৰ জায়গাত 0 টো বহুৱাবা এনেকৈ ডাইৰেক্ট এইটো লাইনৰ পৰা তোমালোকে কৰিব পাৰা ঠিক আছে তো এতিয়া চাবা এতিয়া তোমালোকে এইখিনি সৰল কৰি লোৱা তো হাফ এটো 2 টো থাকিল এটো 0 এটো মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস 0 প্লাস 4 ঠিক আছে এটো প্লাসে মাইনাসে মাইনাস হ'ব একটো তো লিখিব না লাগে 4 ধাৰ 3 ধাৰ 4 3 7 ধাৰ আৰু এটো 2 3 মাইনাস 0 মানে 3 ঠিক আছে এককটো বৰ্গ একক দিবা ঠিক আছে কালি একক সদায় বৰ্গ একক তো হাফ এতিয়া 2 চাবা এটো 2 0 plus 4 মানে 4 এটো মাইনাসে মাইনাসে পূৰণ কৰিলে প্লাস 7 আৰু 2 3 গুণ 6 এককটো কি হ'ব বৰ্গ একক হ'ব নিশ্চয় বুজি পাইছা ঠিক আছে এখিনি লিখে ঠিকে আছে না তাৰ পিছত চাবা এতিয়া হাফ এটো 2 4 গুণ 8 7 আৰু 6 ঠিক আছে বৰ্গ একক ঠিক আছে তো এটো হাফ এটো 8 হাতে 15 15 6 21 21 ঠিক আছে 21 বৰ্গ একক নিশ্চয় বুজি পাইছা তো এটো তোমালোকৰ কি হ'ব এতিয়া চাই লোৱা তো এটো আমাৰ কি হ'ব 21 গুণ 21 আৰু তলত থাকিব 2 তো 21/2 বৰ্গ একক নিশ্চয় বুজি পাইছা তো এটো হ'ব আমাৰ ত্ৰিভুজটোৰ কালি ঠিক আছে এতিয়া চাবা একক 2 নম্বৰ অংকটো আমি কৰি দিয়া নাই হেতু তোমালোকে নিজে কৰিবা ঠিক আছে তো এতিয়া চাবা যে স্থানাঙ্ক জ্যামিতি তিনিটা বিন্দু একবিষয় হোৱা শৰ্তটো কি আছিল যে আমাৰ যেটো ত্ৰিভুজৰ কালি আছিল সেই ত্ৰিভুজৰ কালিটো এই বিন্দু তিনিটাই যেটো ত্ৰিভুজ গঠন কৰিব এই ত্ৰিভুজটোৰ কালিটো যদি শূন্য হয় তেতিয়া এই বিন্দু তিনিটা একবিষয় হ'ব ঠিক আছে তো এটো ত্ৰিভুজ সাপোজ আমাৰ এই ত্ৰিভুজটোৰ কালিটো এই বিন্দু তিনিটাই গঠন কৰা ত্ৰিভুজটোৰ কালি যদি শূন্য হয় তাৰ মানে মাজৰ ঠাইখিনি যদি নোহোৱা হৈ যায় তেতিয়া obviously এই বিন্দুটো ইয়াত আহি যাব ঠিক আছে তো এতিয়া এই তিনিটা বিন্দু একবিষয় বুলি কৈছে আমাক 2 নম্বৰ 2 ব্যাপ্তত এই তিনিটা বিন্দু আমাক কি বুলি কৈছে একবিষয় বুলি কৈছে একবিষয় মানে এডাল ৰেখাত আছে ঠিক আছে তো এডাল ৰেখাত থকা মানে কি তো এই বিন্দু তিনিটাই গঠন কৰা ত্ৰিভুজৰ কালিটো কি হ'ব শূন্য হ'ব ঠিক আছে তো তেতিয়া আমাক কি উলিয়াব দিছি কে মান উলিয়াব দিছি ঠিক আছে তো চাই লোৱা কেনেকৈ কৰিম তো লিখি লবা দিয়া আছে প্ৰদত্ত বিন্দু তিনিটা একবিষয় ঠিক আছে একবিষয় মানে কি একবিষয় মানে এডাল ৰেখাত থকা ঠিক আছে একবিষয় গতিকে আমি কি লিখিব পাৰিম গতিকে আমি এই বিন্দু তিনিটাই গঠন কৰা ত্ৰিভুজটোৰ কালিটো আমি কি লিখিব পাৰিম শূন্য লিখিব পাৰিম ঠিক আছে গতিকে আমি কি লিখিম হাফ মনত ৰাখিবা হাফ কি আছিল কালি সূত্ৰটো কি আছিল হাফ x1 মানে কি 7 x1 y2 minus একর পিছত 2 আহে y2 minus y3 y2 মানে 1 minus y3 মানে k ঠিক আছে প্লাস x2 মানে 5 2 পিছত 3 আহে তো 3 মানে y3 মানে k minus y1 মানে -2 তো এটো মই এটা এটো চিন দিলো ঠিক আছে -2 নিশ্চয় বুজি পাইছে x2 2 পিছত 3 y3 পিছত y1 ঠিক আছে তাৰ পিছত x1 মানে x1 x2 x3 আহিব ইমান ন x3 3 পিছত 1 y1 -2 y1 ৰ পিছত কি y2 মানে 1 আছে ঠিক আছে
তো মই আগতে তোমালোকক কি কৈছিলো যে প্ৰথম বিন্দুটো আমি x1 y1 দ্বিতীয়টো x2 y2 তৃতীয়টো x3 y3 ঠিক আছে তো এতিয়া এটো চাই লোৱা হাফ 7 into 1 7 7 into k 7k ঠিক আছে এটো তোমালোকে এটা এটো লিখি লোৱা 5 k মাইনাসে মাইনাসে পূৰণ কৰিলে প্লাস k + 2 ঠিক আছে প্লাস 3 ইয়াতে 2 ধাৰ 1 ধাৰ টোটাল কিমান ধাৰ হ'ব 3 ধাৰ দিস ইজ ইকুয়াল 0 ঠিক আছে আমাক কাৰ ভ্যালু উলিয়াব দিছি k ভ্যালু উলিয়াব দিছি ঠিক আছে তো এটো চাই লবা তো এটো তোমালোকে চাই লোৱা হাফ এটো তোমালোকৰ 7 হল 7 - 7k তো 5 দি পূৰণ কৰিলে 5k 5 2 গুণ 10 5 পূৰণ 2 10 এটো প্লাসে মাইনাসে মাইনাস 3 3 গুণ 9 দিস ইজ ইকুয়াল 0 ঠিক আছে হাফ ইয়াতে তোমালোকৰ কি আছে 7 জমা 10 জমা হাতেৰ আছে 17 17 পৰা 9 গেলে কিমান 17 পৰা 9 গেলে 8 হ'ব না ঠিক আছে 17 পৰা 9 গেলে 7 হাতেৰ আছে 17 17 পৰা 9 গেলে 8 আৰু এটো 7টাকে ধাৰ 5টা জমা মানে 2টাকে ধাৰ ঠিক আছে তো দিস ইজ ইকুয়াল 0 নিশ্চয় বুজি পাইছা তো এতিয়া চাবা এখিনি লিখা এখিনি চাই লবা তোমালোকে এতিয়া এটা কাম কৰা হাফ ইয়াৰ পৰা তোমালোকৰ 2 এটা কমন আহিব চাবা 8ত 2 আছে 8 মানে কি 2 পূৰণ 4 আৰু ইয়াতে 2টো আছেই দেখাই পাইছা তো তোমালোকে 2 এটা কমন আনা ঠিক আছে আনিলে ইয়াত কি থাকিব 4 থাকিব ইয়াতে k থাকিব ঠিক আছে দিস ইজ ইকুয়াল 0 তো এই দুই কাট যাব যাবনে না যায় তো এতিয়া 4 - k ইজ ইকুয়াল 0 ঠিক আছে তো ইয়াতে কি হ'ব -k 4 টো যোগ আছে ইফালে নিলি কি হ'ব বিয়োগ হ'ব ঠিক আছে তো আমি দুই পিনে মাইনাস দাল ক্যান্সেল কৰি দিলে k ইজ ইকুয়াল কি হ'ব 4 হ'ব এইটো আমাৰ आंसर ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া সময় হৈছে আমাৰ MCQ তো আমি আজি আগতে কৈছো যে আমি বাস্কা ডিস্ট্রিক্টৰ 5টা মানে হাফ ইয়ারলি দেখা 5টা প্ৰশ্ন আলোচনা কৰিম ঠিক আছে তো বাস্কা ডিস্ট্রিক্টৰ হাফ ইয়ারলি যিখন পেপাৰ আহিছে তাৰ প্ৰথম আমি 5টা আজি আলোচনা কৰিম ঠিক আছে MCQ তো ইয়াতে সব প্ৰথম প্ৰশ্নটো কি দিছে তলৰ কোনটো গাণিতিক উক্তি ab = 64 বুজায় ঠিক আছে তো ইয়াতে তোমালোকে দেখা পাইছা যে ইয়াতে 4টা অপচন দিয়া আছে a = a = b a = 16 = b = 4 c টো দিয়া আছে a = 8 = b = 8 আৰু d টো দিয়া আছে 32 = a b = 2 ঠিক আছে তো এইটা অনুপাত মানে তোমালোকে চাবাছো এটা কথা মনত ৰাখিবা তোমালোকে অনুপাত মানে সাপোজ মই এই অনুপাতটোকে কথা কৈছো ঠিক আছে তো 8 a মানে কি 8/a ঠিক আছে আৰু সমান 8 b মানে 8/b ঠিক আছে তো এতিয়া চাবা যে আমি গোটেই কিটাতে কিন্তু বজ্ৰ পূৰণে কৰিম ঠিক আছে তো বজ্ৰ পূৰণ কৰিলে ইয়াতে ab আহিব নেকি তোমালোকে নিজে চাই লো আছো ab তো নাহে ইয়াতে 8 * b 8b হ'ব 8 * a 8 আহিব ঠিক আছে তাৰ মানে আমি ইয়াৰ পৰা কি গম পালো চাবা যে যদি এটা সাইডত ab আহিব লাগে ঠিক আছে তো এটা সাইডত ab আহিব লাগিলে এটা অনুপাতৰ মানে হৰটো এটা ভগ্নাংশৰ হৰটো a হ'ব লাগিব আৰু আনটো ভগ্নাংশৰ লবটো b হ'ব লাগিব ঠিক আছে তেতিয়াহে বজ্ৰ পূৰণ কৰিলে ab আহিব নিশ্চয় চাই লোৱা এটা ভগ্নাংশৰ হৰটো যদি a হয় আনটো ভগ্নাংশৰ লবটো b হ'ব লাগিব বা এটা ভগ্নাংশৰ হৰটো b হলে আনটো ভগ্নাংশৰ লবটো a হ'ব লাগিব তেতিয়াহে কোনাকোনিকে পূৰণ কৰিলে ab আহিব ঠিক আছে গতিকে তোমালোকে ইয়াতে অংকটো কৰি চাব লগা নাই চাই লোৱা তো এই ভগ্নাংশটো মানে এটোটো এটা ভগ্নাংশয়ে তো ইয়াৰে হৰটো a আছে ইয়াৰ হৰটো b আছে তো ইয়াত ab নাহে ঠিক আছে ইয়াতে চাই লোৱা ইয়াৰ লবটো a আছে ইয়াৰ লবটো b আছে তো ab ইয়াতে নাহে পূৰণ কৰিলে ঠিক আছে ইয়াতো তোমালোকৰ চোৱা a টো লব আছে b টো লব আছে তো ইয়াতো নাহে ঠিক আছে তো ab কোনটো আহিব চোৱা এই চোৱা ইয়াত এই ভগ্নাংশটো হৰটো a আছে এই ভগ্নাংশটো হৰটো লবটো b আছে তো ইয়াতে ab আহি যাব চাই লোৱা তোমালোকে তো অংকটো নকৰিলেও হয় যেহেতু MCQ আমাৰ কম সময়তে হ'ব লাগে গতিকে সেইটো আমাৰ কনসেপ্টটো লাগে ঠিক আছে তো চাই লোৱা তথাপিতো 32/a আৰু ইয়াতে b/2 তো তোমালোকে যেতিয়া কোনাকোনিকে পূৰণ কৰিবা a * b ab আহিব আৰু 32 দ্বিগুণ কিমান 64 ঠিক আছে তো কোনি বুজাব এইটো বুজাব নিশ্চয় বুজি পাইছা ঠিক আছে কিছুমান আমি কায়দা খতবা লাগিব ঠিক আছে তো MCQ আমাৰ 1 ঘন্টা তোমালোকে পেপাৰখন ৰিটাৰ্ণ কৰিব লাগিব ঠিক আছে তো গতিকে আমাৰ কম সময়ত হ'ব লাগিব গতিকে কম সময়ত হোৱাৰ কাৰণে আমি কিছুমান সৰু কথা জানিব লাগিব ঠিক আছে তো
তো এতিয়া 2 নম্বৰ প্ৰশ্নটো চাই লোৱা কি দিয়া আছে যে যদি কিউ আৰু এ যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে এক প্ৰকাশ কৰিব পৰা ধৰণ এতিয়া চাৰিটা অপচন দিয়া আছে 3q + 1 3q 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 + 1 3q + 2 3q + 1 3q + 2 3q + 3 ঠিক আছে তো তোমালোকে এটা কথা মন কৰাছো ইয়াতে কিউ আৰু এ যোগাত্মক অখণ্ড সংখ্যা দিছে ঠিক আছে তো ইয়াতে আমাৰ 3 টো কি বুলি লৈছে 3 টো আমাৰ মানে ভাজক বুলি লৈছে ঠিক আছে আমাৰ যে ইউক্লিডৰ কলন বিধি আছিল যে a আৰু b ৰ কাৰণে আমি আন দুটা অখণ্ড সংখ্যা q আৰু r পাও q আৰু r পাও যাতে কি আছিল a যুগল কি আছিল bq + r আছিল নিশ্চয় মনত আছে a যুগল কি আছিল bq + r আছিল যত 0 লেস দেন যুগল r লেস দেন b এইটো আছিল ঠিক আছে তো ইয়াতে মানে এই a টো ঠিকই আছে আমাৰ b মানে ইয়াতে 3 লৈছে চাই লোৱা b মানে কি লৈছে 3 লৈছে ঠিক আছে তো আমাৰ যেটো ভাগটো কি হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে আৰু 2 হ'ব পাৰে ঠিক আছে তো ভাগটো 0 হলে আমাৰ কি হ'ব 3q হ'ব ভাগটো 1 হলে 3q + 1 ভাগটো 2 হলে 3q + 2 ঠিক আছে তো আমাৰ শুদ্ধ উত্তৰটো হ'ব c2 হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা 3 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে -3 আৰু 5 শূন্য বিশিষ্ট বহুপদৰ সংখ্যা ঠিক আছে ঠিক দুটা মাত্ৰ এটা বৰ বেছি দুটা অগণন ঠিক আছে তো এতিয়া চাবা তো আমাৰ যেটো দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপ আছিল দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপটো কি আছিল ax² + bx + c আছিল ঠিক আছে তো যদি শূন্য দুটা যদি আমাৰ আলফা আৰু বিটা হয় ঠিক আছে তো ইয়াক আমি কেনেকৈ শূন্য হয় আমি কেনেকৈ প্ৰকাশ কৰিছিলো নিশ্চয় মনত আছে তোমালোকৰ তো এই বহুপদ ৰাশিটোক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰো k x - আলফা x - বিটা k টো কি আছিল ধ্ৰুৱক আছিল ঠিক আছে তো এই বহুপদ ৰাশিটো শূন্য দুটা যদি আলফা বিটা হয় তেতিয়া আমি ইয়াক কেনেকৈ প্ৰকাশ কৰো k x - আলফা * x - বিটা ঠিক আছে তো ইয়াতে আলফা মানে ধৰা -3 বিটা মানে 5 ধৰা তো বহুপদ ৰাশিটো কেনেকুৱা হ'ব চাই লোৱা k x - আলফা মানে কি -3 ঠিক আছে নিশ্চয় বুজি পাইছা আৰু x - বিটা মানে 5 ঠিক আছে এটো ঠিক আছে তো এতিয়া তোমালোকে এটো চাই লোৱা আছো এটো চাই লোৱা কি হ'ব চাই লোৱা এতিয়া তো k x minus এটো মাইনাসে পূৰণ কৰিলে প্লাস kx + 3 x - 5 ঠিক আছে তো এটো তোমালোকৰ k চাই লোৱা k x * x x² x * -5 5x 3 * x 3x আৰু 3 প্লাসে মাইনাসে মাইনাস 3 5 গুণ 15 ঠিক আছে তো এটো কি হ'ব k x² 5টা x জমা 3টা ধাৰ গতিকে 2টা x হাত থাকিব ঠিক আছে আৰু -15 ঠিক আছে তাৰ মানে -3 আৰু 5 শূন্য বিশিষ্ট বহুপদটো কেনেকুৱা হ'ব k x² - 2x - 15 ঠিক আছে তো এতিয়া k টো এটা ধ্ৰুৱক গতিকে k যিকোনো মানে লব পাৰে ঠিক আছে তো k 2 হলি এটা বহুপদ পাবা তুমি হন k 3 হলি এটা বেলেগ বহুপদ পাবা k 4 হলি এটা বেলেগ বহুপদ পাবা k 5 হলি এটা বেলেগ বহুপদ পাবা হানাকে k মানটো চেঞ্জ হৈ থাকিলে বহুপদ ৰাশিটো কি হৈ থাকিব চেঞ্জ হৈ থাকিব ঠিক আছে গতিকে তোমালোকে নিজে ভাবিছাছো এনেকুৱা বহুত -3 আৰু 5 শূন্য বিশিষ্ট বহুপদ আমি কিমানটা পাম আমি অগণন পাম ঠিক আছে নিশ্চয় বুজি পাইছা ঠিক আছে তো এতিয়া চাবা যে 4 নম্বৰটো চাবা যে যদি এজো ৰৈখিক সমীকৰণ সংগত হয় সমীকৰণ জব ৰেখা দুডাল ঠিক আছে তো সংগত মানে মিলি যোৱা মানে কিবা এটা ৰেখা দুডালৰ মাজত কানেকচন থাকা ঠিক আছে তো এতিয়া চাবা যে আমাৰ দুটা শৰ্ত আছিল সংগত হোৱা এটা আছিল কি এটো এটা সংগত এটা বিন্দুত মিলি যায় আনটো এডালৰ ওপৰেদি আনডাল গুচি যায় ঠিক আছে মানে এডালৰ মানে মিলি যায় ঠিক আছে তো সংগত হলে সদায় লেগ দুডাল কি হয় সদায় এটা বিন্দুত কি আছে কোনটো অপচন হ'ব ইয়াৰে ঠিক চাই লোৱা যে সদায় এটা বিন্দুত ছেদ কৰে পৰস্পৰ সমান্তৰাল পৰস্পৰ ছেদ কৰা বা মিলি যোৱা গতিকে শুদ্ধ আনসাৰটো কি হ'ব c2 হ'ব হয় ছেদ কৰিব হয় এনেকুৱা হ'ব নহলে এনেকুৱা হ'ব এটো নিশ্চয় মনত আছে এটো আগৰ ভিডিওত চাই লবা এনেকুৱা মই শৰ্তটো দিয়া আছে মই আগতে আলোচনা কৰিছো ঠিক আছে এতিয়া চাই লবা 5 নম্বৰটো চাই লবা যে তলৰ কোণটো দ্বিঘাত সমীকৰণ এতিয়া চাবা যে তোমালোকে মানে নিশ্চয় গম পোৱা যে দ্বিঘাত সমীকৰণ মানে কি যে যিবিলাক সমীকৰণৰ মাত্ৰা 2 সেইবিলাকক দ্বিঘাত সমীকৰণ বুলি কয় ঠিক আছে
তো তোমালোকে ইয়াতে বেলেগ একো চাব নালাগে শেষলৈকে x স্কয়ার টার্ম x স্কয়ার পদটো কোনটো সমীকৰণত থাকিব সেইটো চালে হ'ল ঠিক আছে তো সিম্পল কথা চাবা যে ইয়াতে আমি যেতিয়া পূৰণ কৰিম এটো পূৰণ কৰিলে x স্কয়ার টার্ম এটা আহিব এটো প্লাস ধনাত্মক হ'ব আৰু ইয়াতো তোমালোকে চোৱাছো x আৰু x পূৰণ হলে x স্কয়ার আহিব এটো ধনাত্মক হ'ব ঠিক আছে সমান চিহ্নৰ একে দুফালে যদি একে মানে পদ থাকে আৰু যদি একে চিহ্ন থাকে আৰু তেতিয়া হেতু কেনসেল হৈ যায় ঠিক আছে তো এটো দ্বিঘাত সমীকৰণ নহয় ঠিক আছে নিশ্চয় বুজি পালা তো এইটো তোমালোকে চাবা যে এটো যেতিয়া তোমালোকে লসাগু লোৱা বা x টো যদি কেনসেল কৰিম বুলি ভাবা তেতিয়া ইয়াতে চাবাছো x স্কয়ার * x প্লাস 1/x * x প্লাস 1 * x ঠিক আছে x কাট যাব এটো x স্কয়ার * x x কিউ আহিব ঠিক আছে তো এটো দ্বিঘাত নহয় ঠিক আছে তো ইয়াতে চাবা তোমালোকে ইয়াতে x স্কয়ার পদ আছে ইয়াতে x - 1 হোল স্কয়ার এটো a স্কয়ার x স্কয়ার ইয়াতো এটা আহিব তো এটো আৰু এটো কেনসেল হ'ব তো ইয়াতো x স্কয়ার পদটো হেকলৈকে নাথাকে ঠিক আছে তো এতিয়া অপচন থাকিলে এটো তোমালোকে চাওছো যে তোমালোকে x টো যদি তোমালোকে কেনসেল কৰিম বুলি ভাবা গতে কাটা বলতে x পূৰণ দিব লাগিব ঠিক আছে তো এতিয়া চাবাছো x * x প্লাস 1/x * x প্লাস 2 * x প্লাস হাফ * x ঠিক আছে তো এটো x কাট যাব হেকলৈকে কোনটো পদ থাকিব x স্কয়ার পদ এটা ইয়াতে থাকিব তো দ্বিঘাত সমীকৰণ কোনটো হ'ব এইটো হ'ব ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰিছো নিশ্চয় তোমালোকে ভিডিওটো চাই ভাল পাইছা তো ভিডিওটো যদি চাই ভাল পাইছা ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ঠিক আছে ধন্যবাদ